নাহে ৰাতিপুৱাই কুকুৰাই দাগ দিয়াৰ দৰে চিঞৰি আছে যে নিশ্চয় বোলে তোমাৰ এই কুকুৰৰ পালিকেইটা ঘৰত থাকিবলৈ লাগিব নহয় সকলোৱেতো সিহঁত দুটা আপোনাৰ ল'ৰা বুলিয়ে জানে তহঁতি মাক পিতেক একেই তোৰ দেউতাই যে কি বুলি তোৰ নাম ৰূপহী ৰাখিলে নাই তোৰ কথা ৰূপহী নাই তোৰ চেহেৰা দেউতা আৰু কিমান দূৰ আছে ৰহ আই পামেই আৰু ৰচো নাই বহুত দিন অহা নাই নহয় ইয়ালৈ পাহৰিলোৱে চাগে ল'ৰাকেইটাকে সুধি লওঁ ৰ বোপাইহঁত ৰহিমৰ ঘৰ কোনফালে যায় জানানে এই ভাই মালটো মজা ভাই কেনেবাকে পঠাই ল'ব পৰা আৰিন হাই মই সিঙৰা নমস্কাৰ পাত্তা নিদিলে বে ককা এই ৰাস্তাটোৱেদি গৈ এটা তিনিআলি পাব তিনিআলিটোৱেদি সোমাই দুঘৰ মানুহ পাৰ হৈ ৰহিমৰ ঘৰ পাব বহুত বহুত ধন্যবাদ বোপাইহঁত আই আমি যাওঁ ব'লা এ ভাই মালটো ডেঞ্জাৰ আছে বে পাত্তাই নিদিলে মাল নহয় নবৌ বুলি কবি নবৌ দেউতা ভগৱানে দুইটাই মংগল কৰক দেউতা আহোঁতে কিবা অসুবিধা হৈছিল নেকি নাই বোপাই সুখলমে আহিছো মইনাহঁত ককা আৰু মাহী আহিছে ককা দেউতা আপুনি হাত মুখ কেইটা ধুই অলপ আৰাম কৰি ল'বগৈ মই খোৱাৰ যোগাৰ কৰোঁগৈ আহ মেঘালী এ ভাই ভাই সৰু জলিচোন নবৌ কলিজাখন কিবা ফাটি চাটি যোৱা লিখা লাগিছে এ ভাই মাংস বুলি চাবিন খোৱা নাম নজনাকে প্ৰেমত পৰা একেই কথা চালা ফটুৱা ইমান ধুনীয়াকৈ সপোন এটা দেখি আছিলো বা চব শেষ কৰি দিলি এ ভাই সৰুজনী চুৰিম দিম তাইতে হলো নেকি নবৌ ঠিকনাটো ভাই আবে শেষ কৰি দিলি তই মোৰ বগা গালখন
চাওঁতৰ ৰিম জিম তাই চাউনি চা কি হ'ল ক মোৰ ভাই আমুল সেইদিনা তোৰ লগত অহা ছোৱালীজনী সপোন দেখিছে সেইটো কথা তাইৰ নাম মেঘালী তাই ইয়াত থাকি পঢ়িবলৈ আহিছে মেঘালী এ ভাই আমুল